আজি বহুতো নতুন নতুন বাক্য আমি শিকিম। ইংলিছ টু আছামিজ, আছামিজ টু ইংলিছ ট্ৰেন্সলেশ্যন কৰি শিকিম। আৰু এই ট্ৰেন্সলেশ্যনবিলাক যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবেও ইম্পৰ্টেণ্ট। তেওঁলোকৰ পৰীক্ষাটো এনেকুৱা ট্ৰেন্সলেশ্যন দিয়ে। মই তাৰ পৰাই আনিছোঁ মেট্ৰিকৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে তাত ট্ৰেন্সলেশ্যন আগত প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ পৰা এই ট্ৰেন্সলেশ্যনকেইটা আনিছোঁ। লগতে যিসকলে ইংৰাজী শিকিব বিচাৰে তেওঁলোকৰ বাবেও বহুত লাভজনক হ'ব। আৰু এই ভিডিঅ'টো মই 100 ভিউ বিচাৰিছোঁ, গতিকে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চায়। গছৰ পাতবোৰ সেউজীয়া। ইয়াত ছাবজেক্টটো হৈছে গছৰ পাতবোৰ। দ্য লিভছ অফ দ্য ট্ৰিজ। ট্ৰিজ মিনছ ইন আছামিজ গছ এণ্ড লিভছ পাত। দ্য লিভছ অফ দ্য ট্ৰিজ আৰ গ্ৰীণ। গ্ৰীণ ইজ এ কালাৰ। দ্য লিভছ অফ দ্য ট্ৰিজ আৰ গ্ৰীণ। গছৰ পাতবোৰ সেউজীয়া। তুমি গছৰ যতন কৰানে? ডু ইউ টেক কেয়াৰ অফ ট্ৰিজ? তুমি গছৰ যতন কৰানে? ডু ইউ টেক কেয়াৰ অফ ট্ৰিজ? ডু ইউ টেক কেয়াৰ অফ ট্ৰিজ? তুমি গছৰ যতন কৰানে? Again, it is present indefinite sentence. Subject is গছ, the tree. Verb is give. Gives third person singular number কাৰণে ইয়াত gives হ'ব. The tree gives us object, double object. The tree gives us flower, fruit and shade. গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে. The tree gives us flower, fruit and shade. পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন ল'বই লাগিব। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ টু মেক দ্য আৰ্থ গ্ৰীণ আমি গছৰ যতন ল'বই লাগিব। উই মাষ্ট টেক প্ৰপাৰ কেয়াৰ অফ ট্ৰিজ। যত্ন লোৱাটো টেক কেয়াৰ হয়, কিন্তু সঠিক যতন বুলি কৈছে নহয়, সেইকাৰণে টেক প্ৰপাৰ কেয়াৰ হৈছে। টু মেক দ্য আৰ্থ গ্ৰীণ উই মাষ্ট টেক প্ৰপাৰ কেয়াৰ অফ ট্ৰিজ। অসম এখন ধুনীয়া প্ৰদেশ। আছাম ইজ এ বিউটিফুল ষ্টেট। এনেকুৱা বাক্য এটা আপোনালোকক আৰু এটা কৈ পেলাই দিম। ল'ৰাটো ধুনীয়া। এইটো অসমীয়াত কৰিবচোন। বা ৰাম এটা ধুনীয়া ল'ৰা। বা তাই এজনী ধুনীয়া ছোৱালী। এইটো ইংলিছলৈ ট্ৰেন্সলেশ্যন কৰিব। অসম এখন ধুনীয়া প্ৰদেশটো ইংলিছত হ'ব আছাম ইজ এ বিউটিফুল ষ্টেট। জ্ঞানী লোকে কয় এজোপা গছ 10জন পুতেকৰ সমান। এটা আনৰ উক্তি ইয়াত দি দিছে, কোনে কয়? জ্ঞানী লোকে কয়। এইটো প্ৰেজেণ্ট ইনডেফিনিটত হ'ব দ্য ৱাইজ ছেইজ। ছাবজেক্ট প্লাছ ভাৰ্ব, দ্য ৱাইজ ছেইজ। আৰু এইটো কমা উদ্ধ কমাৰ ভিতৰত থাকিব। এজোপা গছ 1 tree কাৰ সমান বুলি দিছে? 10জন পুতেকৰ সমান। ইজ ইকুইভেলেণ্ট টু 10 sons. দ্য ৱাইজ ছেইজ জ্ঞানী লোকে কয় 1 tree ইজ ইকুইভেলেণ্ট টু 10 sons. এজোপা গছ 10জন পুতেকৰ সমান। ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত আছে। ইয়াত ছাবজেক্টটো ইত আহিব। ইট ইজ ছিটুৱেটেড ইন দ্য নৰ্থ ইষ্ট পাৰ্ট অফ ইণ্ডিয়া। ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত আছে। ইট ইজ ছিটুৱেটেড ইন দ্য নৰ্থ ইষ্ট পাৰ্ট অফ ইণ্ডিয়া। তুমি মটৰ গাড়ী চলাব জানানে? ডু ইউ ন' হাউ টু ড্ৰাইভ? তুমি মটৰ গাড়ী চলাব জানানে? ডু ইউ ন' হাউ টু ড্ৰাইভ? ডু ইউ ন' হাউ টু ড্ৰাইভ? তুমি মটৰ গাড়ী চলাব জানানে? মই এটা বাক্য দিছোঁ, এইটো ইংলিছলৈ কৰিবলৈ চাব। তুমি সাঁতুৰিব জানানে? ইয়াত হাউ টু ইউজ হয়। যেতিয়া আমি ডু ইউ ন' যদি ফ্ৰেজটোৰে মানে ষ্টাৰ্ট কৰোঁ তেতিয়া লগত হাউটো থাকিব। ডু ইউ ন' হাউ টু ছুইম?
এটা কৰি চাব, তুমি চাইকেল চলাব জানানে? ইয়াত ড্ৰাইভ নহ'ব, ৰাইড হ'ব ভাৰ্বটো। শিক্ষকজনে ৰমেনক ক'লে, দ্য টিচাৰ ছেইড টু ৰমেন, আলিবাট পাৰ হওঁতে সাৱধান হ'বা। বি কচিয়াছ হুৱাইল ক্ৰছিং দ্য ৰোড। এইটো বি কচিয়াছটো নকৈ পেলানি বি কেয়াৰফুলো ক'ব পাৰি। বি কেয়াৰফুল হুৱাইল ক্ৰছিং দ্য ৰোড, দ্য টিচাৰ ছেইড টু ৰমেন, বি কেয়াৰফুল হুৱাইল ক্ৰছিং দ্য ৰোড। তেনেকৈও ইংলিছলৈ আমি ট্ৰেঞ্চলেশ্যন কৰিব পাৰোঁ। মায়ে মোক সুধিছিল, সঁচা কথা কৈছানে? মাদাৰ ছেইড টু মি, আৰ ইউ টেলিং দ্য ট্ৰুথ? মায়ে মোক সুধিছিল, মাদাৰ ছেইড টু মি, সঁচা কথা কৈছানে? আৰ ইউ টেলিং দ্য ট্ৰুথ? মাদাৰ ছেইড টু মি, আৰ ইউ টেলিং দ্য ট্ৰুথ? যিজন মানুহ আজি স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। এই দুটা বাক্য আছে, তেখেতক মই চিনি পাওঁ, আৰু ইডোখৰ আছে যে যিজন মানুহ আজি স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। এইটো প্ৰেজেণ্ট ইনডেফিনিটত হ'ব, আই ন' দ্য মেন। কোনজন মানুহৰ কথা কৈছে? হু কেম টু স্কুল য়েষ্টাৰডে, যিজনে যোৱাকালি বা কালি স্কুললৈ আহিছিল। হু কেম টু স্কুল য়েষ্টাৰডে, আই ন' দ্য মেন হু কেম টু স্কুল য়েষ্টাৰডে। মই নহালৈ তুমি ৰ'বা, ৱেইট আনটিল আই ৰিটাৰ্ণ। মই নহালৈকে তুমি পঢ়ি থাকিবা, ৰিড আনটিল আই ৰিটাৰ্ণ। এনেধৰণে বাক্যবিলাক হ'ব। মই নহালৈকে তুমি ৰ'বা, ৱেইট আনটিল আই ৰিটাৰ্ণ। ৱেইট ৰ'বা, আনটিল লৈকে, আই ৰিটাৰ্ণ, ৱেইট আনটিল আই ৰিটাৰ্ণ। এই কিতাপখন মোৰ আৰু সেইখন তোমাৰ। দিছ বুক ইজ মাইন এণ্ড ডেট বুক ইজ ইয়'ৰ্ছ। ইয়াত মন কৰিবলগীয়া কথা যে ইয়াত মোৰ শব্দটোত মাইন ব্যৱহাৰ কৰিছোঁ, আৰু তোমাৰটো ইয়'ৰ্ছ হোৱা নাই, ইয়াত ইয়'ৰ্ছ হৈছে। অৰ্থাৎ এইটো আমি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা নাই, এইটো এটা অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছোঁ। দিছ বুক ইজ মাইন এণ্ড ডেট বুক ইজ ইয়'ৰ্ছ। এই কিতাপখন মোৰ আৰু সেইখন তোমাৰ। মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে। পিপুল শ্বুড অলৱেজ লাভ দেয়াৰ কম্পেনিয়নছ। পিপুল শ্বুড অলৱেজ লাভ দেয়াৰ কম্পেনিয়নছ। মানুহেতো পিপুল কৰিবই লাগে, তেনেকুৱাবিলাকত আমি শ্বুড ইউজ কৰিম। আমি দেশক ভাল পাব লাগে, উই শ্বুড লাভ আৱাৰ কাণ্ট্ৰি। পিপুল শ্বুড অলৱেজ লাভ দেয়াৰ কম্পেনিয়নছ। মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে। মই সাঁতুৰিব নোৱাৰাই নিচিনাই। আই এম নট কুৱাইট এ ছুইমাৰ। মই খেলিব নোৱাৰা নিচিনাই। আই এম নট কুৱাইট এ প্লেয়াৰ। এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ব। মই সাঁতুৰিব নোৱাৰাই নিচিনাই। আই এম নট কুৱাইট এ ছুইমাৰ। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি আছিল। শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য গ্ৰেটেষ্ট মেন অফ আছাম। যেতিয়া কাৰো লগত কম্পেয়াৰ নহয়, তুলনা নহয়, তেতিয়া আমি দা ব্যৱহাৰ কৰি গ্ৰেট ব্যৱহাৰ নকৰোঁ, গ্ৰেটেষ্ট কৰিম, দা গ্ৰেটেষ্ট হ'ব। এনে গ্ৰেট মানুহ হ'লে তেওঁ এজন মহান মানুহ, হি ইজ এ গ্ৰেট মেন, তেনেকৈ হ'ব। কিন্তু তেওঁ অসমৰ ভিতৰত সকলোতকৈ মহান মানুহ, সেইকাৰণে দা গ্ৰেটেষ্ট হৈছে। শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য গ্ৰেটেষ্ট মেন অফ আছাম। সোণ এবিধ মূল্যৱান ধাতু। গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল। সোণ এবিধ মূল্যৱান ধাতু। গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল।
তেওঁ যেতিয়া আহিছিল মই বাতৰি পঢ়ি আছিলোঁ। When he came, I was reading a newspaper. তেওঁ যেতিয়া আহিছিল মই বাতৰি পঢ়ি আছিলোঁ। When he came, I was reading a poem. এটা নিজেই কৰি চাব। মই যেতিয়া গৈছিলোঁ তেওঁ কিতাপ পঢ়ি আছিল। তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া। Ask them to come inside. তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া। Ask them to come inside. এই বাক্যটো let them come inside ও শুদ্ধ হ'ব। Let them come inside or ask them to come inside. তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া। পৃথিৱীখন ঘূৰণীয়া, the earth is round. পৃথিৱীখন ঘূৰণীয়া, the earth is round. The earth is round. অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিব কোৱা। Kindly tell him to open the door. অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিবলৈ কোৱা। Kindly tell him to open the door. এই বাক্যটো please tell him to open the door এনেকৈ হ'ব, নাইবা kindly tell him to open the door. আজি ৰাতি বৰষুণ দিব পাৰে। There may be rain tonight. আজি ৰাতি বৰষুণ দিব পাৰে। There may be rain tonight. তুমি নিতৌ কিমান সময় পঢ়া? How long do you read daily? তুমি নিতৌ কিমান সময় পঢ়া? How long do you read daily? বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। The old man speaks very slowly. বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। The old man speaks very slowly. The old man speaks very slowly. ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপুনি যদিহে নতুন মোৰ চেনেলত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুসকলক শ্বেয়াৰ কৰিব। ধন্যবাদ।